বান্ধৱীসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। অঞ্চলত সম্প্ৰচাৰিত হৈ থকা সৰু চুমকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সৰু চুমকি ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ সৰু চুমকি ধাৰাবাহিকখনৰ যোৱাটিখনত দেখিবলৈ পাইছিলে পুৱতিলৈ শেখৰে ফোন কৰি আছিলে আৰু অমৰে পুৱতিক তোমাক কোনে ফোন কৰিছে বুলি পুৱতি সুধিছিলে আৰু তেতিয়া পুৱতিয়ে অফিচৰ পৰা চাগে ফোন কৰিছে, মই যে অফিচলৈ যোৱা নাই সেইবাবে চাগে ফোন কৰি আছে বুলি অমৰক ফাঁকি দিছিলে। আকৌ তাৰ পিছতে শেখৰে ফোন কৰিছিলে আৰু পুৱতিয়ে মোবাইলটো মই ছুইচ অফ কৰি থৈ দিওঁ আৰু মোক ফোন কৰিব নোৱাৰে বুলি অমৰৰ আগত কৈ পুৱতি তাৰ পৰা গুচি গৈছিলে আৰু অমৰে মোবাইলটোৰ ওচৰলৈ গৈ কোনেনো ফোন কৰিছে এতিয়াই গম পোৱা যাব, মই ফোন এটা মাৰোঁ বুলি অমৰে ফোন কৰিছিলে আৰু অমৰে ফোন কৰাত শেখৰে ফোনটো ধৰাত অমৰ আচৰিত হৈ পৰিছিলে আৰু শেখৰে পুৱতি বুলি ভাবি তুমি মোক আজি নিজেই ফোন কৰিছা, মোৰ বাবে অমৰে তোমাক মিছাকৈ সন্দেহ কৰে, তুমি আৰু অমৰৰ লগত থাকিব নালাগে, মোৰ তালৈ গুচি অহা বুলি কোৱাত অমৰ আচৰিত হৈ পৰিছিলে। আনফালে পুৱতি অমৰৰ ওচৰলৈ অহাত অমৰে পুৱতিক তুমি মোক ক্ষমা কৰি দিয়া, মিছাকৈ মই তোমাক সন্দেহ কৰি আছিলোঁ বুলি পুৱতিৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটিত দেখিবলৈ পাব এতিয়া অমৰক তুমি মোক কিয় ক্ষমা খুজিলা বুলি অমৰক সুধিব আৰু এতিয়া অমৰে মই তোমাক মিছাতে ভুল বুজি আছিলোঁ, আজি তোমাক শেখৰে ফোন কৰি আছিলে, মই সকলোবোৰ কথা গম পালোঁ আৰু মই ফোনটো ধৰাত মই গম পালোঁ যে তোমাক শেখৰে দিগদাৰ কৰি থাকে, গতিকে তুমি চিন্তা কৰিব নালাগে, এই শেখৰৰ ব্যৱস্থা মই কৰি আছোঁ বুলি অমৰে পুৱতিৰ আগত ক'ব। এতিয়া বাৰু অমৰে শেখৰক কি কৰিব দেখিবলৈ পাব সৰু চুমকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। ইফালে আজিৰ খণ্ডত অঞ্চুৱে অনুৰ ওপৰত কেছ দিব আৰু থানাৰ পৰা অনুক ফোন কৰি মাতিব আৰু অনু থানালৈ যোৱাৰ পিছত প্ৰিয়াই অনুক তুমি অঞ্চুক যেনেকৈ নহওক ডিভ'ৰ্চ দিবই লাগিব, নহ'লে তোমাৰ কথা বহুত বেয়া হ'ব বুলি অনুক বহুত দম দিব। এতিয়া বাৰু অনুৱে ভয়তে অঞ্চুক ডিভ'ৰ্চ দিব নেকি দেখিবলৈ পাব সৰু চুমকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সৰু চুমকি ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।